আমি যোৱা নিশা হাতী ডিউটি কৰি আহি পেলাই ৰাতিপুৱা ৰেষ্ট কৰি আছিলোঁ আমাৰ গোটেইখিনি কৰ্মীয়ে বকেটত। সেই মুহূৰ্ততে আমাৰ ৰেঞ্জ অফিচৰ ষ্টাফ ৰেঞ্জাৰ ছাৰ লগত আইহোম শ্যাম ফৰেষ্টাৰ তেওঁলোক গোটেই আহি পেলাই গাড়ী এখন আমাৰ ইয়াত বকেটত জমা দি থৈ গ'ল। তেওঁলোকে ক'লে টিপিখন আছিলে, টিপিখন তেওঁলোকে ভেৰিফাই কৰিব, তাৰপিছতহে কি সিদ্ধান্ত লৈ ল'ব। আমি সেইমতে ৰাখি থৈছিলোঁ। কিন্তু ঠিক আবেলি 3:30 4টা বজাত ছাৰ নিজে আহি পেলাই ক'লে যে গাড়ীখন টিভিখন ভেৰিফাই কৰিলোঁ, গাড়ীখন এৰি দিব লাগে, আপুনি এৰি দিয়ক। মই সেইমতে চমজাই দিলোঁ। কিন্তু সেই মুহূৰ্ততে ইয়াৰ স্থানীয় ৰাইজ আহিছিলে, একগোট হৈ পেলাই আহি তেওঁলোকে আমাক প্ৰশ্ন কৰিলে যে গাড়ীখন কিয় এৰিছে, আপুনি যেনেকৈ ধৰণে সুধিছে। আমি ক'লোঁ যে সেইটো আমাৰ বকেল খণ্ডবন কাৰ্যালয়ৰ অধীনত ধৰা হোৱা নাছিলে, ৰেঞ্জ অফিচাৰে ধৰিছিলে, আৰু টিভিখন ভেৰিফাই কাৰণে ৰাখিছিলে, তেওঁ ভেৰিফাই কৰিলে চাগে সেইমতে এৰি দিলে। এই কথাটো তেখেতে কৈছে যেতিয়া আমি মোৰ ছিনিয়ৰ অফিচাৰ তেখেতে কি পদ্ধতিত কৰিলে মই তাৰ হেৰিত ক'বলৈ অলপ অসুবিধা হয়। তেখেত কি পোষ্টত আছে? তেখেত ৰেঞ্জ অফিচাৰ ছাৰো আছে আৰু লগত তেওঁৰ ষ্টাফ আহিছে। গাড়ীখন কাৰ বুলি কৈছে? গাড়ীখন MP আগৰৱালাৰ, ইয়াত ষ্ট'ন কোৱাৰী চলি আছে তেখেতৰ, MP আগৰৱালাৰ গাড়ী আছে। তেওঁলোকৰ যিটো নথি পত্ৰ দিব পাৰিছেনে? না, আমাৰ হাতত তেওঁলোকে একো দিয়া নাই, কাৰণ আমাৰ গাড়ীখন চমজাই থৈ গৈছে। তেওঁ হয়তো ৰেঞ্জাৰ ছাৰক দিছিলে চাগে। ভেৰিফাইড কোনে কৰিছে? ৰেঞ্জ অফিচাৰ নিজে কৰিছে। আৰু কাগজ নথি পত্ৰ তেওঁকে দিছিলে? হয়, তেওঁক দি থৈ গৈছে। তেওঁ এখন টিপি আমাৰ হাতত দি থৈ গৈছিলে। টিপিখন আমি বিশেষ আমি যিহেতু কেছটো লোৱা নাই, আমি বিশেষ টিপিখনৰ ওপৰত একো ক'ব নোৱাৰিম। তেওঁ বৈধ তেওঁহে চাইছে এইটো। গতিকে দিনযোৰা ৰাখি পেলাই পিছত এৰি দিলে? আমাক এৰিবলৈ নিৰ্দেশ দিছে, সেইমতে আমি এৰি দিছোঁ। ৰাইজে আচলতে আপোনাক প্ৰশ্ন কৰিছিলে, কি উত্তৰ দিছে? ৰাইজে প্ৰশ্ন কৰোঁতে আমি কৈছিলোঁ যে তেওঁলোকে আপোনালোকে ৰেঞ্জ অফিচাৰৰ ক্ষেত্ৰত সোধক, কাৰণ আমি বস্তুটো যিহেতু ফিল্ডত নাছিলোঁৱে এইটো সময়ত। আমি যোৱা নিশা হাতী ডিউটি কৰি আহি পেলাই ৰাতিপুৱা ৰেষ্ট কৰি আছিলোঁ আমাৰ গোটেইখিনি কৰ্মীয়ে বকেটত। সেই মুহূৰ্ততে আমাৰ ৰেঞ্জ অফিচৰ ষ্টাফ ৰেঞ্জাৰ ছাৰ লগত আইহোম শ্যাম ফৰেষ্টাৰ তেওঁলোক গোটেই আহি পেলাই গাড়ী এখন আমাৰ ইয়াত বকেটত জমা দি থৈ গ'ল। তেওঁলোকে ক'লে টিপিখন আছিলে, টিপিখন তেওঁলোকে ভেৰিফাই কৰিব, তাৰপিছতহে কি সিদ্ধান্ত লৈ ল'ব। আমি সেইমতে ৰাখি থৈছিলোঁ। কিন্তু ঠিক আবেলি 3:30 4টা বজাত ছাৰ নিজে আহি পেলাই ক'লে যে গাড়ীখন টিপিখন ভেৰিফাই কৰিলোঁ, গাড়ীখন এৰি দিব লাগে, আপুনি এৰি দিয়ক। মই সেইমতে চমজাই দিলোঁ। কিন্তু সেই মুহূৰ্ততে ইয়াৰ স্থানীয় ৰাইজ আহিছিলে, একগোট হৈ পেলাই আহি তেওঁলোকে আমাক প্ৰশ্ন কৰিলে যে গাড়ীখন কিয় এৰিছে, আপুনি যেনেকৈ ধৰণে সুধিছে। আমি ক'লোঁ যে সেইটো আমাৰ বকেল খণ্ডবন কাৰ্যালয়ৰ অধীনত ধৰা হোৱা নাছিলে, ৰেঞ্জ অফিচাৰে ধৰিছিলে, আৰু টিভিখন ভেৰিফাই কাৰণে ৰাখিছিলে, তেওঁ ভেৰিফাই কৰিলে চাগে সেইমতে এৰি দিলে। এই কথাটো তেখেতে কৈছে যেতিয়া আমি মোৰ ছিনিয়ৰ অফিচাৰ তেখেতে কি পদ্ধতিত কৰিলে মই তাৰ হেৰিত ক'বলৈ অলপ অসুবিধা হয়। তেখেত কি পোষ্টত আছে? তেখেত ৰেঞ্জ অফিচাৰ ছাৰো আছে আৰু লগত তেওঁৰ ষ্টাফ আহিছে। গাড়ীখন কাৰ বুলি কৈছে? গাড়ীখন MP আগৰৱালাৰ, ইয়াত ষ্ট'ন কোৱাৰী চলি আছে তেখেতৰ, MP আগৰৱালাৰ গাড়ী আছে। তেওঁলোকৰ যিটো নথি পত্ৰ দিব পাৰিছেনে? না, আমাৰ হাতত তেওঁলোকে একো দিয়া নাই, কাৰণ আমাৰ গাড়ীখন চমজাই থৈ গৈছে। তেওঁ হয়তো ৰেঞ্জাৰ ছাৰক দিছিলে চাগে। ভেৰিফাইড কোনে কৰিছে? ৰেঞ্জ অফিচাৰ নিজে কৰিছে। আৰু কাগজ নথি পত্ৰ তেওঁকে দিছিলে? হয়, তেওঁক দি থৈ গৈছে। তেওঁ এখন টিপি আমাৰ হাতত দি থৈ গৈছিলে। টিপিখন আমি বিশেষ আমি যিহেতু কেছটো লোৱা নাই, আমি বিশেষ টিপিখনৰ ওপৰত একো ক'ব নোৱাৰিম। তেওঁ বৈধ তেওঁহে চাইছে এইটো। গতিকে দিনযোৰা ৰাখি পেলাই পিছত এৰি দিলে? আমাক এৰিবলৈ নিৰ্দেশ দিছে, সেইমতে আমি এৰি দিছোঁ। ৰাইজে আচলতে আপোনাক প্ৰশ্ন কৰিছিলে, কি উত্তৰ দিছে? ৰাইজে প্ৰশ্ন কৰোঁতে আমি কৈছিলোঁ যে তেওঁলোকে আপোনালোকে ৰেঞ্জ অফিচাৰৰ ক্ষেত্ৰত সোধক, কাৰণ আমি বস্তুটো যিহেতু ফিল্ডত নাছিলোঁৱে এইটো সময়ত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।